তিতাবৰত অঘটন 1100 কেভি ভোল্টৰ লাইনৰ মেৰামতিৰ কাম কৰি থাকোঁতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটিলে বিদ্যুৎ বিভাগৰ লাইনমেন মবাবীৰ কুমিয়ে লাইন শ্বাটডাউন নিদিয়াকৈ কাম কৰিব লগাৰ বাবেই অকাল মৃত্যুক সাৱটি ল'বলগীয়া হ'ল লাইনমেনজনে। তিতাবৰ বিদ্যুৎ বিভাগৰ অদূৰদৰ্শিতাৰ বাবে কৰ্মীজনৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালবৰ্গৰ। বিভাগৰ কৰ্মীজনৰ মৃত্যুৰ পাছতে আটছা আদিবাসী ছাত্ৰ সন্থাই ঘেৰাও কৰিলে বিদ্যুৎ বিভাগৰ কাৰ্যালয়। লাইনমেনজনৰ মৃত্যুৰ তদন্তৰ লগতে পৰিয়ালটোক সংস্থাপন দিয়াৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে দুয়ো সংগঠনে। হয় চাওক, এইটো প্ৰকৃততে এটা দুৰ্ভাগ্যজনক ঘটনা। আজি পুৱা প্ৰায় 5:30 বজাত তিতাবৰ বিদ্যুৎ সংমণ্ডলৰ উপসংমণ্ডলৰ এজন জ্যেষ্ঠ কৰ্মচাৰী মহাবীৰ কুৰ্মীয়ে কৰ্মৰত অৱস্থাত মৃত্যু সাৱটি ল'ব লগা ঘটনা হ'ল। গতিকে এইটো প্ৰকৃততে আমি আটছা তিতাবৰ শাখাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ তিতাবৰ নিচিনা এটা বৃহৎ এলেকাত এই ধৰণৰ ঘটনা আজি প্ৰথম নহয়। ইয়াৰ আগতো 2 বছৰৰ আগতে ৰাজীৱ দত্ত নামৰ এজন ব্যক্তিয়ে এজন কৰ্মচাৰীয়ে মৃত্যু সাৱটি ল'ব লগা ঘটনা হ'ল। তাৰ পিছত প্ৰায় 1 বছৰ বা 1.5 বছৰৰ পিছতে এজন তিতাবৰৰ বিবিজান এলেকাত এজন কৰ্মচাৰীয়ে মৃত্যুৰ মুখৰ পৰা বৰ্তমান বাচি আহিবলগীয়া হ'ল। গতিকে এই ধৰণৰ যিটো ঘটনা তিতাবৰত চলি আছে, আজি মহাবীৰ কুৰ্মীয়ে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে, মৃত্যু সাৱটি ল'ব লগা হৈছে। তো আমি এটা প্ৰকৃততে স্পষ্ট কৰি দিছোঁ যে তিতাবৰ উপসংমণ্ডলৰ কৰ্মচাৰীৰ ওপৰত থকা যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে, তো বিভাগীয় কৰ্তৃপক্ষসকলে ইয়াৰ ওপৰত কৰ্মচাৰীসকলক কৰ্মত নিয়োজিত হোৱাৰ সময়ত কি ধৰণে প্ৰকৃততে তেওঁলোকে কাম কৰিব বা কি ধৰণে তেওঁলোকক পৰিচালনা কৰিব লাগিব, সেইখিনি প্ৰকৃততে তেওঁলোকে চোৱাৰ দৰকাৰ আছে। তো আমি নিজে জানিব পাৰিছোঁ যে তিতাবৰ উপসংমণ্ডলৰ যিজন জেই, তো জেইজনে যিসকল কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত কাম কৰি থাকে, তো তেওঁলোকক নিৰীক্ষণৰ কাৰণে তেওঁ যাব লাগে। তো আজি মহাবীৰ কুৰ্মীয়ে ৰাতিপুৱা যিটো সময়ত কৰ্মৰত অৱস্থাত আছিল, সেইটো সময়ত তেখেতৰ লগত কোনো ধৰণৰ বিভাগীয় তেনেকুৱা ধৰণৰ জেই হওক বা কোনো ধৰণৰ বিষয়া তেওঁলোকৰ উপস্থিত নাছিল। কিন্তু আমি এক প্ৰকাৰে ক্ষোভিত আৰু এক প্ৰকাৰে দুখিত, কাৰণ আজিৰ পৰা 2 বা 3 বছৰ আগতে দুজনকৈ কৰ্মচাৰী এজন কৰ্মচাৰী মৃত্যুমুখত সাৱটি ল'ব লগা হ'ল, আৰু এজন এতিয়া দীৰ্ঘদিনৰ কাৰণে পংগু হ'বলগীয়া হ'ল। তো এইটো এতিয়া 3 নম্বৰ ঘটনা। প্ৰকৃততে প্ৰতি বছৰে এটা থাকে। প্ৰকৃততে এই ধৰণৰ যিবোৰ কাৰ্যসূচী চলি আছে তিতাবৰ উপসংমণ্ডলত, এই ধৰণৰ মৃত্যু সাৱটি ল'ব লগা ঘটনাবোৰ কি 1 বছৰ বা 2 বছৰ তেনেকুৱা মূৰে মূৰে চলি থাকিব নেকি? এইটো প্ৰকৃততে আমাৰ প্ৰথম ডাঙৰ প্ৰশ্ন। আৰু এটা দাবী আমি জনাব বিচাৰিছোঁ যে তিতাবৰ উপসংমণ্ডলৰ অধীনত থকা যিসমূহ কৰ্মচাৰী আছে, তো তেওঁলোকৰ কৰ্মৰত অৱস্থাত তেওঁলোকৰ ছেফটি যিখিনি দৰকাৰ, ছেফটিখিনি কিন্তু আমি দেখি নাপাওঁ যে তেখেতসকলক প্ৰদান কৰিছে। হয়তো যদি ছেফটিখিনি প্ৰদান কৰিলেহেঁতেন তেতিয়া আজি তেওঁ মৃত্যুমুখলৈ যাবলগীয়া নহ'লহেঁতেন, সেই পৰিস্থিতিলৈ নহ'লহেঁতেন। আজি আমি আহি ইয়াত প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতি কেতিয়াও উদ্ভৱ নহ'লহেঁতেন। তো আমি দাবী জনাব বিচাৰিছোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাই যে মহাবীৰ কুৰ্মীৰ মৃত্যুৰ উচিত তদন্ত হ'ব লাগিব দণ্ডাধীশ পৰ্যায়ত। তাৰ লগতে তেখেতৰ পৰিয়ালটো কৰ্মৰত অৱস্থাত যেতিয়া তেখেত মৃত্যু সাৱটি ল'ব লগা হৈছে, তেখেতৰ পৰিয়ালটোক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। তাৰ লগতে তেখেতৰ পৰিয়ালটোক এক ক্ষতিপূৰণৰ ব্যৱস্থা বিদ্যুৎ বিভাগে কিন্তু কৰিব লাগিব। যদি কেনেবাকৈ এইকেইটা দাবীৰ পিছত যদি কোনো ধৰণৰ তেওঁলোকে গা নৰলে, অনাগত দিনত আটছাই তিতাবৰ শাখাই লগতে আটছাই এক বৃহৎ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ব। আৰু আমি জানিব বিচাৰিছোঁ যে তিতাবৰ এই উপসংমণ্ডলৰ কাৰ্যালয়ত বিভিন্ন ধৰণৰ মতালি চলি থাকে। যেনে মানুহজন আহিলে, অহাৰ পিছত তেখেতে কি ধৰণে কাম কৰিছে সেই বিষয়টো চাবৰ কাৰণে আজি আপোনালোকে নিজে উদাহৰণ পাইছে যে কি ধৰণে কাম কৰিছে, সেইটো প্ৰকৃততে তেখেতসকলে বিভাগীয় কৰ্তৃপক্ষই চাবলৈ নাযায়। যাৰ ফলশ্ৰুতিত আজি মহাবীৰ কুৰ্মীৰ দৰে এজন জ্যেষ্ঠ কৰ্মচাৰীয়ে মৃত্যু সাৱটি ল'বলগীয়া পৰিলক্ষিত হৈছে। তো এইটো দুৰ্ভাগ্যজনক ঘটনা। আৰু আমি আশা নকৰোঁ যে অনাগত দিনত মহাবীৰ কুৰ্মীৰ নিচিনাকৈ জ্যেষ্ঠ কৰ্মচাৰীয়ে তিতাবৰ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ কৰ্মচাৰীয়ে আকৌ যে মৃত্যু মুখত পৰিব, এইটো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। আৰু সেইটো কাৰণে আমি দাবী জনাইছোঁ, আৰু অনাগত দিনত এই ধৰণৰ কাৰ্যসূচী যাতে কোনো পুনৰাবৃত্তি যাতে নহয়, তাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ। আৰু গোটেই বিষয়টো সম্পূৰ্ণ দণ্ডাধীশ পৰ্যায়ত উচিত তদন্ত হ'বলৈ বুলি আমি অনুৰোধ জনাইছোঁ। আজি যোনটো ঘটনা হৈছে তাৰ বাবে অতিকৈ দুখ প্ৰকাশ কৰিছোঁগৈ। একচুৱেলি যোনটো ৰিপৰ্ট আহিছিলে আমাৰ 5:35 মানত আমাৰ কি হ'ল, যোনটো ৰঙাজান ফিডাৰ বুলি কয়, সেই ফিডাৰটো ফল্টি আছিলে। সেই ফিডাৰটো যিহেতু ফল্টি আছিলে, লাইন নাইট শ্বিফ্টৰ মানুহ আপোনাৰ তেওঁলোকে লাইনটো ৰিষ্ট'ৰ কৰিবলৈ চেষ্টা কৰি আছিলে। এতিয়া চেষ্টা কৰি থাকোঁতে তেওঁলোকে ফল্টটো আমাৰ যোনটো দেৱকুমাৰ অডিটৰিয়াম আছে তাৰ ছাইডৰ ৰাস্তাটোৱেদি গৈ পিনে তেওঁলোকে ফল্টটো পালে। এতিয়া ফল্টটো পাইছে, ফল্টটো পাওঁতে তেওঁলোকে ৰিষ্ট'ৰ কৰিবলৈ যাওঁতে
সেই যোনটো লাইন ফল্টি আছিলে সেই ফল্টি লাইনটো আপোনাৰ একচুৱেলি কম্প'জিট আছিলে 11 kV লাইনৰ এলেঙি ফিডাৰৰ লগত কম্প'জিট আছিলে আৰু তেওঁলোকৰ যেতিয়া তেওঁ মানে কামটো কৰিবলৈ মানে ৰেক্টিফাই কৰিবলৈ উঠিলে এই ৰেক্টিফাই কৰিবলৈ উঠোঁতে কি হ'ল যোনটো ৰিপৰ্ট আহিছে ৰিপৰ্টৰ মতে মানে তেওঁলোকৰ যোনজন এছিষ্টেণ্ট আছিলেগৈ মানে আপোনাৰ তেওঁৰ লগত যোনজন আছিলে শ্বিফ্টত তেওঁ কোৱা মতে লাইনটো শ্বাটডাউন মানে লোৱা নাই মানে নোলোৱাৰ কাৰণে কি হ'ল আপোনাৰ মানে ঘটনাটো মানে ঘটিলে মানে যোনটো নেকি অতি দুখজনক হয় শ্বাটডাউনটো লোৱা হ'লে মানে এই ঘটনাটো মানে নহ'ল হয় মানে বস্তুটো মানে শ্বাটডাউন একচুৱেলি মানে নল'লে মানে শ্বাটডাউনটো মানে শ্বাটডাউন লৈ লোৱা হ'লে যিহেতু লাইনটো দুটা লাইন চলি আছিলে এটা লাইনটো ফল্টিয়ে আছিলেগৈ এই ফল্টি লাইনটো মানে ৰিষ্ট'ৰ কৰিব যাওঁতে সিটো লাইনটো ৰানিঙত আছিলেগৈ কিন্তু সেই লাইনটো শ্বাটডাউন লৈ ল'ব লাগিছিলে একচুৱেলি শ্বাটডাউন মানে কিয় নল'লে বা কি হ'ল এইটো আমি মানে সেইটো ক'বলৈ পৰা নাযাব এতিয়া কিয় বা নল'লেগৈ লাইনটোত আপোনাৰ দেখি আছে দুটা লাইন আপোনাৰ 11 লাইন দুটা মানে ওপৰে তলে আছেগৈ বস্তুটো সেইটো কাৰণে মানে বস্তুটো এই দুখজনক ঘটনাটো মানে ঘটিলে আজি মানে